ৱালত মূৰ মাৰি দিছিল, মৰিয়াই মৰিয়াই ফালি দিছিল 4ডাল বেত। উৰে নিশা অমানৱীয় অত্যাচাৰ, পুৱালৈ ৰোগীৰ মৃত্যু আৰু তাৰ পাছত উত্তেজনা। দুলীয়াজানৰ নাওখলীয়াৰ নিচামুক্তি কেন্দ্ৰত যুৱকক মৰিয়াই মৰিয়াই হত্যা। ঘটনাৰ অভিকেন্দ্ৰ এইটো ডি এডিকশ্যন কাম ৰিহেবিলিটেশ্যন চেণ্টাৰ। নিচামুক্তি কেন্দ্ৰটোত ভৰ্তি হৈ আছে 16জন যুৱক। শুকুৰবাৰে দিনৰে পৰা স্বাস্থ্যৰ অৱনতি ঘটিছিল অমন সোণাৰ নামৰ ৰোগীজনৰ। পৰিচৰ্যাকাৰীয়ে ঔষধ দিছিল যদিও তেতিয়া কেন্দ্ৰটোত নাছিল স্বত্বাধিকাৰ সন্তোষ লিম্বু। নিশা 9 বজাত আহি কেন্দ্ৰটোত উপস্থিত হৈছিল সন্তোষ লিম্বু। গম পাইছিল অমনৰ স্বাস্থ্যৰ কথা। তথাকথিত ছাৰ্ভিচ ৰুমলৈ অমনক চোচৰাই লৈ আহিছিল কেন্দ্ৰটোৰ কৰ্মচাৰীয়ে। তাৰপিছত এনেকুৱা 9মান বজাত আহিলে, অহাৰ পিছত ইনচাৰ্জে ক'লে তাক যে এনেকুৱা আমানৰ এনেকুৱা হৈছে বুলি। তো ইনচাৰ্জ মানে যোনটো হেৰি আছিলে অনাৰটোৰ, তাৰ কিবা খং উঠিলে বা কিবা কৰিলে, তো 3-4টামান মেম্বাৰ লৈ কিনে সি ভিতৰত সোমালে। তো এনেকুৱা ৰুম এটা আছে এক্সট্ৰা ৰুম, মানে ছাৰ্ভিচ ৰুম বুলি কয়। তো তাত ছাৰ্ভিচ ৰুমত সোমালেহি, তো ক'লে কি আমানক লৈ আন বুলি। তো সি মানে আমানক লৈ গ'ল টানি মেলি, মানে চোচৰাই মেলি লৈ গৈছে। আমি য'ত মানে হল এটা আছে ক্লাছৰুমত শুওঁ মানে, তো তাৰ পৰা চোচৰাই মেলি লৈ গৈছে টানি মেলি। তাৰপিছত দৰ্জা বন্ধ কৰি দিলে। তুমি নিজে দেখিছা? অঁ দেখিছোঁ, মই হোৱাই নাই সেইটো সময়ত। ঠিক এনেকুৱা 10:30মান হৈছিলে মানে, তো হোৱা নাই। তো তাৰপৰা তাক মানে পূৰা মাৰিছে মানে। নিশা 10 বজাৰ পৰা 2 বজালৈ অমনৰ ওপৰত অমানৱীয় অত্যাচাৰ চলাইছিল সন্তোষ লিম্বু আৰু কেন্দ্ৰটোৰ কৰ্মচাৰীয়ে। লাঠি 4-5টামান ভাঙি দিছে আৰু মানে এনেকুৱা ঘুচাই মাৰিছে। এনেকুৱা এইবিলাক চিন আছে। তো মানে টিকাটো মানে গোটেই খতম কৰি দিছে নহয়, ছাল তাল এৰি গৈছে পূৰা। আৰু মানে মাথাটো মাৰিলে, মাথাত মানে ৱালত জুজিয়াই দিছে। আৰু মানে মাজে মাজে লৈ যায় ধৰি মেলি নি কিনে মানে টেপত পানী খুলি দিয়ে, খুলি মেলি আকৌ লৈ আহে, আকৌ তেনেকৈ মাৰে। সেনেকৈ কৰি মেলি প্ৰায় 10:30 পৰা 2টামান বজালৈকে মাৰিলে তাক। এতিয়া মই যদি তাক কিবা ক'ব যাওঁ, নেমাৰিবি বুলি ক'ব যাওঁ, উল্টা মোকে মাৰিব মানে। পানী খাবলৈ বিচাৰিছিল অমনে, কিন্তু মাৰি আছে তো এতিয়া পানী পিয়া লাগিছে তাক। তো সি পানী কৈ আছে, তো পানীও তাক দিয়া নাই মানে, নিদো তোক পানী বুলি কৈছে মানে। এনেকৈ কৈছে মানে ইয়াত ৰিহেব চেণ্টাৰত মানুহ মৰি যায়, নহ'লে ইয়াত ভাল হৈ যায়, ইয়াতো মৰি যায় বুলি সেনেকৈ কৈছে। তোক মাৰি দিলেও মোৰ একো নহয়, তই ইমান সৰু পোৱালিটোৱে মোক একো হিলাব নোৱাৰ, সেনেকৈ কৈছিলে মানে সি। পুৱা ক্ষতবিক্ষত অৱস্থাত উদ্ধাৰ হৈছিল অমন সোণাৰৰ মৃতদেহ। শৰীৰত ভৰিৰৰ পৰা মূৰলৈকে স্পষ্ট আছিল আঘাতৰ চিন। এতিয়া হত্যাকাৰী শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা মহিলা সমিতিৰ। সদৌ গোৰ্খা ছাত্ৰ সন্থা আৰু গোৰ্খা নাৰী পৰিষদে আমি যৌথভাৱে ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আৰু আমি প্ৰশাসনক 24 ঘণ্টাৰ আমি সময়সীমা বান্ধি দিছোঁ। এই 24 ঘণ্টাৰ ভিতৰত কিন্তু এই দোষীক সন্তোষ লিম্বু আৰু তেখেতৰ সহযোগীসকলক কৰায়ত্ব কৰি কঠোৰতকৈ কঠোৰ শাস্তি দিবলৈ আমি দাবী জনাইছোঁ। অন্যথা আমি কিন্তু বৃহৎ প্ৰতিবাদী কাৰ্যসূচীৰ দৰে আমি কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য হ'ম। কথা হ'ল নিচামুক্তি কেন্দ্ৰত অমানসিক অত্যাচাৰ এতিয়া নিত্য নৈমিত্তিক ঘটনালৈ পৰিণত হৈছে। কিন্তু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কাঠফুলাৰ দৰে গঢ়ি উঠা এই নিচামুক্তি কেন্দ্ৰসমূহক লেকাম লগাব কোনে? দুলীয়াজানৰ পৰা প্ৰণৱজিৎ বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন টাইম।